মই এতিয়া কাটি লৈছোঁ বিলাহী, নহৰু, পিঁয়াজ, জলকীয়া কাটি লৈছোঁ আৰু এইফালে বইল দালি বহাই দিছোঁ আৰু আলহী দুজন আহিছে, তামোল দুখন দি লওঁ দেই। তাৰপিছত এতিয়া মই কেৰাহীত তেল গৰম হ'ব দিলোঁ। ইয়াতে পাঁচফোৰণ, পিঁয়াজ আৰু দুফুটামান মই ইয়াতে দিম নহৰু গোটাকৈ। তাৰপিছত আৰু এটা জলকীয়া মই ইয়াতে ফালি দিম, ফালি মানে 2 টুকুৰা কৰি দিম জলকীয়াটো। যিহেতু বাবু ইমান জ্বলা হ'লে খাব নোৱাৰে, সেইকাৰণে মই এনেকৈ গোটাকৈ যে নহৰু 2 ফুটামান দিছোঁ। তেতিয়া মানে নহৰু পিঁয়াজ গোটেইখিনি জলকীয়া পাঁচফোৰণ ভজা হ'ব, তেতিয়া মানে এটা বহুত ধুনীয়া গোন্ধ এটা আহে দালিখিনি। আৰু চাওক মই ৰঙা হোৱাকৈ ভাজিব দিছোঁ আৰু এতিয়া ৰঙা হৈ যাব, ৰঙা হৈছে। এতিয়া মই অলপমান দিম হালধি, যিহেতু মই দালিখিনি বইল কৰি থাকোঁতে মই হালধি নিদিওঁ, তেলতে হালধিটো দিওঁ মই, সেইকাৰণে এতিয়া হালধিটো দি দিলোঁ। তাৰপিছত এতিয়া লৰাই দিলোঁ। লৰাই দিয়াৰ পিছত আৰু এটা কথা দেই, সেইটো ক'ব লাগে নেকি? হালধি নিমখ দিলেতো ক'বই লাগিব, চবেই কয়। আৰু হালধি নিমখ দিলেতো একো আঞ্জা দালি ভাজি একো নহয়, সেইকাৰণে হালধিটো দিবই লাগিব, হালধি নিমখ। আৰু ইয়াতে মই দি দিলোঁ দালিখিনি, তেল মাৰি দিলোঁ আৰু দালি পূৰা মোৰ উতলিছেই, নমাব হৈয়ে গৈছে দালিখন এয়া মই এতিয়া নমাই লওঁ। তাৰপিছত নমাই লোৱাৰ পিছত এতিয়া মই কেৰাহীখন পাতি দিছোঁ, ক'লা কেৰাহী দেই গাইজ। এতিয়া মই তাতে জিৰাখিনি মই ধুনীয়াকৈ তাতে গৰম কৰি ল'লোঁ আৰু কেৰাহীটো ধুই ল'লোঁ। ইয়াতে মই তেল দিম, তেল মই বেছি নিদিওঁ, অলপ কমকৈ দিম তেলটো। এতিয়া মই তেলখিনি গৰম হোৱালৈকে অলপমান সময় ৰখি দিম। তাৰপিছত তেলখিনি যেতিয়ালৈকে গৰম নহ'ব তেতিয়ালৈকে অকণমান সময় ৰখি দিম। এতিয়া তেল মোৰ গৰম হৈ গৈছে। এতিয়া মই ইয়াতে দিম আৰু পিঁয়াজ, জলকীয়া দিম। পিঁয়াজ জলকীয়া দি পেলাই অলপমান লৰাই দিম। লৰাই দিয়াৰ পিছত মই ইয়াতে কি দিম জানেনে? মই যিহেতু মাংসখিনি ইয়াতে দিম, মই যিহেতু মাংসখিনি 2-3বাৰমান ধুই লৈছোঁ দেই, ঠাণ্ডা পানীত ধুই পেলাই মই উতলা গৰম পানীত মই এতিয়া মাংসখিনি ধুনীয়াকৈ ভিজাই থৈছোঁ। যিহেতু উতলা গৰম পানী ভিজাই থৈছোঁ, মই ধুনীয়াকৈ তাতে খৰাহী এটাত ধুনীয়াকৈ মাংসখিনি উলিয়াই লৈ পেলাই পানীখিনি যাবৰ কাৰণে থৈ দিছিলোঁ। আৰু এতিয়া দেখিছেনে পানীখিনি নোহোৱা হৈ গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত মই এতিয়া হালধি দিম, নিমখ দিম। তাৰপিছতে নিমখ দি পেলাই অলপ সময় লৰাই থাকিম। লৰাই থকাৰ পিছত আৰু এটা কথা, গাহৰি মাংস বহুত বেছি সময় ভাজি থাকিলেও যিহেতু তেল যে মাংসটো বহুত তেল ওলালে মাংসটো নোহোৱা হৈ যায়, তেলেই ওলাই দিছিলে, সেইকাৰণে মই তেল কমকৈ দিছোঁ। আৰু এতিয়া মই দিছেনে এয়া লৰাই দিছোঁ। এতিয়া মই ইয়াতে কি দিম জানেনে? এই যে মই কাটি থৈছিলোঁ বিলাহী, নহৰু, এই দিছেনে নহৰু মই দুফুটামান গোটাকৈও থাকিব দিম, দুফুটামান অকণমান খুন্দি দিছোঁ, এনেকৈ দিম। এতিয়া মই ইয়াতে দিম বিলাহীখিনি দিয়াৰ পিছত মই অকণমান লৰাই দিম। লৰাই দিয়াৰ পিছত মই ইয়াতে নহৰুখিনি কাটি থৈছোঁ, সেই নহৰুখিনি দি দিম। নহৰুখিনি দিয়াৰ পিছত আৰু এটা কথা দেই গাইছ, মই যে গোটা জিৰাখিনি যে মই কেৰাহীত গৰম কৰিছিলোঁ, তেতিয়া সেই গোটা জিৰাখিনি মই ধুনীয়াকৈ এতিয়া মই গ্লাছ এটাত খুন্দি থৈ দিছোঁ। সেই জিৰাখিনি আকৌ মই বহুত দিনতে ধুই মেলি ধুনীয়াকৈ থৈ দিছিলোঁ, মানে মোৰ খুন্দি থোৱা হোৱা নাই, লগে লগে খুন্দি দিলে ভাল লাগে। সেইকাৰণে মই অকণমান, যিহেতু সেমেকি যাব পাৰে, সেইকাৰণে অকণমান কেৰাহীত গৰম কৰি পেলাই মই জিৰাখিনি খুন্দি থৈছিলোঁ। আৰু দেখিছেনে এয়া জিৰাখিনি মই খুন্দি থৈছোঁ, আধা খুন্দা আধা গুড়া এনেকৈ থৈছোঁ। সেই মই এতিয়া আধা চামুচ দিছোঁ, যিহেতু মাংস কম ন, 1 পোৱা মাংস, আমি 3জন মানুহ, পাপাকেতো বেছি নাখায়, ময়ো বেছি নাখাওঁ, আৰু ল'ৰাটোতো 2টা খাব। আৰু সেইখিনি মাংস অকণমান হ'লেও থাকিবই আমাৰ ৰাতিৰ কাৰণে। আৰু ইয়াতে যে মই জলকীয়া যে কমকৈ দিছিলোঁ ইয়াতে মই এটা গোটা ভি জলকীয়া দি দিছোঁ। কিছুমানে বঙলা জলকীয়া কয়, কিছুমানে বহুত ধৰণৰ নাম আছে জলকীয়াটোৰ, মই যিহেতু ভি জলকীয়া বুলিয়ে কওঁ। আৰু ইয়াতে মই পানী অলপমান দি দিছোঁ দেই। আকৌ কিছুমানে ক'ব ই গাহৰি জোল খায়, গাহৰি জোল নাখাওঁ, গ্ৰেভিয়ে বনাম। এইটো ইয়াতে মই অকণমান যিহেতু পানী কিয় দিছোঁ জানেনে? মছলাখিনি যাতে মাংসৰ ভিতৰত সোমাই যায়। আৰু ইয়াত মই এটা কি বস্তু দিম চাওকচোন, চাওক। ইয়াতে ধুনীয়াকৈ মই বাঁহৰ গাজ দিম। বাঁহৰ গাজ যিহেতু ধুই মেলি ৰ'দত মই বৈয়ামত ভৰাই থৈ দিয়া আছিলে,
এতিয়া 2 বৈয়াম থৈ দিছিলোঁ মই এনেকৈ মাংসৰ লগত এতিয়া বনাই খাওঁ। এয়া হৈয়ে গ'ল মোৰ মাংস দেখিছেনে, এইটো গ্ৰেভি হয় দেই, তেল থকাৰ কাৰণে অলপ জোল জোল দিছে। এতিয়া থালিখন চাওকচোন, এইফালে কাঁচকলৰ ভাজি, এইফালে ভাতকেৰেলা, দালি, মাংস আৰু নেমু। আৰু এখন মোৰ থালি হয় দালি, পাপৰ আৰু মাংস আৰু নেমু এনেকৈ লৈছোঁ মই, এনেকৈ খাম। আৰু কেনেকুৱা লাগিলে জনাব হা গাইছ, আপোনালোকে এটা লাইক দিবও টান পায়।